অসমীয়াৰ বুকু সোধা কৰি চিৰদিন চিৰকাললৈ অজান দেশলৈ গুচি যোৱা হাৰ্টথ্ৰব জুবিন গাৰ্গৰ চিতাভস্ম আজি যোৰহাটৰ নিমাতী ঘাটত ভৰলুইতৰ বুকুত বিসৰ্জন দিয়া হয়। গুৱাহাটীৰ সমান্তৰালভাৱে যোৰহাটত জুবিন গাৰ্গৰ চিতাভস্ম ব্ৰহ্মপুত্ৰ নদীত MV সেপ্টেছৱাৰী নৌকাৰে নি বিসৰ্জন দিয়া হয়। যোৰহাট জিলা প্ৰশাসনৰ উদ্যোগত আৰু জুবিনৰ আত্মীয়ৰ লগতে শুভাকাংক্ষীসকলে ভাগ লৈ চিতাভস্ম বিসৰ্জন কাৰ্যসূচীত জুবিন গাৰ্গৰ লগত থকা অৰুণ গাৰ্গ আৰু জুবিন গাৰ্গৰ এগৰাকী খুৰীয়েকে অংশগ্ৰহণ কৰে বিসৰ্জন কাৰ্যসূচীত। যিহেতু জুবিন গাৰ্গৰ 13 দিনৰ আদ্য শ্ৰাদ্ধৰ মাংগলিক অনুষ্ঠান যোৰহাটত অনুষ্ঠিত কৰিবৰ বাবে যোৰহাটলৈ লৈ অনা হৈছিল হিয়াৰামঠু শিল্পীগৰাকীৰ চিতাভস্ম। সেয়ে আজি সকলোৰে উপস্থিতিত মাংগলিক কাৰ্যসূচীৰে মহাবাহুৰ বুকুত উটুৱাই দিয়া হয় চিতাভস্ম। যোৰহাটৰ পৰা অনুভৱ কৰা ৰিপৰ্ট পোহৰ লাইভ। টুকুৰা হেৰুৱালো, গতিকে আমি কেনেকৈ হেৰুৱালো কি কথা নাজানো। আমাক মুঠতে ন্যায় লাগে আৰু আমি এইটোৱে ক'ব বিচাৰোঁ যে জাষ্টিছ ফৰ জুবিন গাৰ্গ। আমি কি ক'ম আৰু চৰকাৰৰ ওপৰতে আমি নিৰ্ভৰ কৰিছে। ন্যায়টো আমাক লাগে অতি সোনকালে। বহুত দেৰি হৈ গৈছে ইতিমধ্যে, 40 দিন উকলি গৈছে। এনেকুৱা আচলতে হ'ব বুলি আমি কেতিয়াও সপোনতো ভবা নাছিলোঁ। আৰু আমাৰ গল্ডি, যাক আমি গল্ডি বুলি কওঁ, সি আমাৰ বৰ মৰমৰ আছিল। গোটেই পৃথিৱীখনকে অসমখন চিনাকি কৰি থৈ যোৱা একমাত্ৰ ব্যক্তি আছিল তেওঁ। আৰুনো কি ক'ম, তেওঁৰ কাৰণে আমি অতি সোনকালে ন্যায় বিচাৰিছোঁ। কিন্তু ন্যায় একদম পানী নসৰকা হ'ব লাগে, যিটো নেকি আমি বিচাৰিছোঁ। আচলতে কি হ'ল, কিহৰ কাৰণে সি আজি মৃত্যুবৰণ কৰিব লগা হ'ল, আমি তাকে আমাৰ কাৰণে সাঁথৰ হৈ আছে। আমি এতিয়াও তাৰমানে বুজিব পৰা নাই কিয় মানুহেনো বাৰু তাৰ মুখখন চালে কিমান মৰম লগা এটা সৰু শিশু সুলভ কেনেকৈ মানে পানীৰ মুখলৈ ঠেলি দিলে। পানীলৈ ঠেলি দিয়াটোৱেই আচলতে আমি ভুল বুলি ভাবিছোঁ। যিহেতু তাৰ এটা অসুখ আছে, সকলোৱে জানে, আৰু ওচৰে পাজৰে থকা সকলোৱে জানে। আৰু আমি হ'লেও তেওঁৰ নিজৰ মানুহ আছিলোঁ, কিন্তু আমিও তেওঁৰ ওচৰলৈ যাবলৈ আচলতে সময়ত আমি নাপাওঁ। আমি খুব কম সময়ে লগ পাওঁ, 5 মিনিট 10 মিনিট লগ পাওঁ। গতিকে তাক আমি বিশেষ কথা ক'বলৈ নাপাওঁৱে আচলতে। কিন্তু তাক যিসকল মানুহে ঘেৰি থাকে অনবৰতে, গতিকে তেওঁলোকেহে জানিব বেছিকৈ তেওঁৰ বিষয়ে। আৰু আমি জানো যে তেওঁৰ অসুখ আছিল, গতিকে পানীত নমাটো তেওঁৰ কাৰণে অতি বিপদজনক আছিল। গতিকে পানীত নামিবৰ কাৰণে যে ইমান কেনেকৈ তেওঁক দিলে, সেইটোহে আমি আচৰিত হৈছোঁ। এতিয়া কিবা আহ্বান জনাব? আৰু মই ইয়াকে আহ্বান জনাওঁ যে আমাক অতি সোনকালে ন্যায় লাগে। জুবিন গাৰ্গক কিয় মৃত্যু হ'ল, কিহৰ কাৰণে মৃত্যু হ'ল, আৰু সেই কথাটো আমি আচলতে জানিব বিচাৰিছোঁ। আজি এতিয়ালৈকে আচলতে বহুত সময়ত আমি ৱেইট কৰি আছোঁ, আৰু জনসাধাৰণে ইমান দিন আৰু অপেক্ষা কৰিব নোৱাৰিব চাগে। কিবা এটা আমি এতিয়া খাব পৰা নাই, শুব পৰা নাই। গতিকে আমাক তাৰ কাৰণে এটা অতি সোনকালে আমাক মানে প্ৰশ্নটোৰ উত্তৰ লাগে। পুণ্য আত্মাই যে শান্তিত আমাৰ বিশ্বাস আছে। আৰু জুবিন দা হেৰাই যোৱাৰ পিছতো সেই বেদনা এতিয়াও আমি পাহৰিব পৰা নাই, এতিয়াও আমি দুখত আছোঁ। আৰু প্ৰত্যেকজন অসমীয়া, অসমক ভাল পোৱা প্ৰত্যেকজন ব্যক্তিৰে আজি দৈনন্দিন জীৱনত কাম কৰা মানসিকতা হেৰাই গৈছে। আপোনালোকে দেখিছে, আপোনালোকৰ সাংবাদিকসকলৰো একে অৱস্থা হৈছে। গতিকে তেওঁৰ আত্মা সদ্গতি কামনা কৰিছোঁ। আৰু জুবিন দা সদায় আমাৰ মাজত থাকিব, আৰু আমি সদায় জীয়াই ৰাখিব লাগিব। জুবিনৰ মৃত্যুৰ এতিয়া সকলোৱে কিন্তু একেমুখে কাৰণ প্ৰত্যেকজন অসমীয়া তেওঁ ন্যায় বিচাৰিব, কাৰণ প্ৰত্যেকজন অসমীয়াৰ বাবে তেওঁ আবেগ। আপোনাৰ বাবে, মোৰ বাবে, গৰিমা বাৰ বাবে, সকলোৰে বাবে তেওঁ আবেগ। গতিকে তেওঁ মৰম আছে তেওঁৰ প্ৰতি। গতিকে জনতাৰ যোনটো আশীৰ্বাদ আছে, আৰু তেওঁ সঁচাকৈ এজন ঈশ্বৰ প্ৰদত্ত বুলি ক'লে ভুল নহ'ব। তেওঁ সঁচাকৈ এজন ভগৱান সদৃশ এজন মহাপুৰুষ আছিলে বুলি ক'লে ভুল নহ'ব। গতিকে মোৰ বিশ্বাস আছে তেওঁ ন্যায় পাবই, ন্যায় পালিব মোৰ সম্পূৰ্ণ বিশ্বাস আছে। অলপ সময় লাগে, কাৰণ ন্যায় পালিবটো কোনো আবেগত কোনো সিদ্ধান্ত নহয়। কিন্তু কোটি কোটি জনতাৰ যোনটো ইচ্ছা বা আশা আছে জুবিন দাই ন্যায় পাব লাগে, সেইটো ন্যায় পাব, ন্যায় দিবও লাগিব, ন্যায় দিবও। নিশ্চয়কৈ ধন্যবাদ জ্ঞাপন। 20 বছৰীয়া যোৰহাটবাসীৰ একমাত্ৰ ভৰসা প্ৰতিষ্ঠান ৰিয়া টি ষ্টল। হয়,
যোৰহাট পুৰণি বালিবাটস্থিত বিজি পথত আপোনালোকৰ আপোন আৰু ভৰসাৰ চাহ মিঠাই বিভিন্ন সুস্বাদু সমৃদ্ধ বিপণী ৰিয়া টি ষ্টল। ৰিয়া টি ষ্টলৰ দ্বিতীয়খন সংযোজন ৰিয়া টি ষ্টল ৰাইজৰ বাবে মুকলি। ইয়াত নানান ধৰণৰ বিস্কুট, ব্ৰেড, সুস্বাদু পেষ্ট্ৰি, কেক, চাহ, কফিৰ লগতে বাৰ্থডে কেক উপলব্ধ। লগতে অৰ্ডাৰ মতে যোগান ধৰা হ'ব। তেনেহ'লে পলম নকৰি আহক আপোনালোকৰ প্ৰিয় বিপণী ৰিয়া টি ষ্টললৈ।